অসম চৰকাৰৰ এক অভিলাষী আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ যোগেদি সোণাৰী সমষ্টিৰ এজন যুৱক আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে। মই বৰ্তমান উপস্থিত আছোঁ সোণাৰী কাষৰীয়া ৰংচোৱাল চাংমাই গাঁৱত আৰু ইয়াৰে পবিত্ৰ চেতিয়াই নিজকে আত্মনিৰ্ভৰশীল কৰাৰ লগতে আন কেইবাজনকো তেওঁ কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। মই বৰ্তমান পবিত্ৰ চেতিয়াৰ যি উড বেছড ফাৰ্নিচাৰ উদ্যোগ আছে, কাঠৰ উদ্যোগ আছে, তাতে উপস্থিত আছোঁ আৰু তেখেতৰ কিছু কৰ্ম আপোনালোকক দেখুৱাইছোঁ। তেখেতে নিজৰ ঘৰতে এটা কাঠৰ আচবাবপত্ৰৰ এনেধৰণৰ উদ্যোগ স্থাপন কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ যোগেদি লাভ কৰা ধনেৰে তেখেতে নিজৰ ঘৰতে এনেধৰণৰ উদ্যোগ স্থাপন কৰি তেখেতে আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে। মই বৰ্তমান এই যুৱকজনৰ সৈতে উপস্থিত আছোঁ যে আমি গম পাইছোঁ যে আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান আঁচনিৰ যোগেদি আপুনি অনুদান লাভ কৰিছে। কেনেধৰণে লাভ কৰিছিলে আমাক জনাওকচোন। প্ৰথমতে মই নিউজ লাইভৰ সাংবাদকৰ্মীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মই এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান মিছনৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ পক্ষে ক'বলৈ ওলাইছোঁ। বিশেষকৈ মই যেতিয়া গাঁৱে ভূঞে বিভিন্ন ধৰণৰ কাঠৰ কাম কৰি আছিলোঁ, তেতিয়া এই অনলাইন প্ৰচেছটো আৰম্ভ হৈছিলে। মই তেতিয়া অনলাইনটো কৰিলোঁ। অনলাইন কৰাৰ পাছতে মই দুবাৰ ইণ্টাৰভিউত বহাৰ পাছতে মই ছাকচেছ হ'লোঁ। তাৰপৰা হোৱাৰ পাছত এখন গুৱাহাটীৰ মিটিঙলৈ মাতিলে, তাত মানে ৭৫,০০০ এখন চেক দিলে। তেতিয়া মই ৭৫,০০০ চেক দিয়াৰ পিছতে মই এই কাঠৰ ব্যৱসায়টো নিজৰ ঘৰতে আৰম্ভ কৰিলোঁ। আৰু বিশেষকৈ মই কাঠৰ কাম কৰাৰ লগতে মাজতে মানে কি হ'ল, কাঠৰ কাম যিহেতু পোৱা নাযায়, তেতিয়া অনলাইনৰ এটা CSC চেণ্টাৰৰ ID লোৱা হৈছিলে। সেই ID চেণ্টাৰটো CSC চেণ্টাৰটো লোৱাৰ পিছতে দুইটা কামতে মই বিশেষকৈ কাঠৰ কামতো টকাটো ব্যৱহাৰ কৰিলোঁ আৰু বিশেষকৈ মই এই CSC চেণ্টাৰটো মই বিশেষকৈ ব্যৱসায়টো আৰম্ভ কৰিলোঁ। এতিয়া প্ৰায় 6 মাহ হৈ গৈছে আপুনি অনুদান লাভ কৰা। হয়। আপুনি ইয়াৰ যোগেদি আপুনি কেনেধৰণে লাভালাভ অৰ্জন কৰিবলৈ বিশেষকৈ মানে কাঠৰ যিখিনি কাম আজিকালি প্ৰায় ইলেক্ট্ৰনিক মানে মেচিন হ'ল। কাঠৰ কামৰ যিখিনি বস্তু আচবাব আজিকালি অলপ আটক-ধুনীয়াকৈও কাষ্টমাৰে বিচাৰে। গতিকে আমি যেনেকুৱাকৈ বিচাৰে কেটলেগখন চাই পিনি আমি তেনেকৈ আমি বনাই দিবলৈ সক্ষম হওঁ। আৰু বিশেষকৈ কাঠৰ কামৰ আজি চাহিদাটো বিশেষকৈ আছে বুলি ভাবোঁ। গতিকে যথেষ্ট ভাল বুলি ক'ব পাৰি ব্যৱসায়টো। এই ব্যৱসায়ৰ যোগেদি আপুনি আপুনি পৰিয়াল চলাব পৰা হৈ আছে? হৈ আছোঁ ছাৰ। লাভ হয়? লাভ হয়। আমি দেখা পাইছোঁ যে আপুনি আৰু কেইবাজন লোকক আপুনি কামত নিয়োগ কৰি আহিছে। কিমানজন মুঠ আপুনি মানুহ নিয়োগ কৰি? বিশেষকৈ মই দুজন মানে ৰাখিছোঁ, ককাইদেউ আৰু এই ভতিজা এজন আছে। গতিকে দুজনৰ পৰিয়ালটো মই লাগি 3জন পৰিয়ালটো CSC চেণ্টাৰতো আপুনি CSC চেণ্টাৰটো মই বিশেষকৈ ৰাখিছোঁ। মোৰ ভতিজা ছোৱালী এজনী মাজে সময়ে প্ৰায় মই বেছিভাগ CSC চেণ্টাৰত মই থাকোঁ। ইয়াত বিশেষকৈ আমাৰ এই ককাইদেউকেইজন অৰ্ডাৰ আহিলে মানে তেনেকৈ কামত লগাওঁ। আপুনি নিজেও কাম বিশেষকৈ জনা হয়, সেইকাৰণে তেওঁলোকক মই অৰ্ডাৰবোৰ লোৱাৰ পিছতে তেওঁলোককো কাম কৰিবলৈ মাতোঁ। কি ক'ব আপুনি অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে এনেধৰণে চৰকাৰী আঁচনিৰ যোগেদি নিজকে আত্মনিয়োগ কৰিব পাৰে, আত্মনিৰ্ভৰশীল কৰিব পাৰিব? নিশ্চয় পাৰিব। বিশেষকৈ মই এই আঁচনিখনৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ কোটি কোটিবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱলৈও তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ এই অভিলাষী আঁচনিখন যদি ভালদৰে ব্যৱহাৰ কৰে হিতাধিকাৰীয়ে, নিশ্চয় বহুতখিনি নিবনুৱা উপকৃত হ'ব বুলি মই ভাবোঁ।